Hi, my dear student. I am Dr. Sunita Sharma, Assistant Professor of Department of Education, Saidwar College, Gohpur. In my previous class, I have already discussed about the infancy period and some developmental aspect of infancy period. ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ইয়াৰ আগৰ ক্লাছত ইতিমধ্যে বিকশিত মনোবিজ্ঞানৰ যিটো শৈশৱ কালৰ বিভিন্ন বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিলো। আজি তোমালোকক মই আলোচনা কৰি বাল্যকালৰ বিকাশ সম্পৰ্কে, অৰ্থাৎ বাল্যকালৰ শিশুৰ বৈশিষ্ট্য, বিভিন্ন ধৰণৰ ডেভেলপমেণ্টেল এছপেক্ট ডিউৰিং চাইল্ডহুড, অৰ্থাৎ বাল্যকালৰ বিকাশ আৰু বিভিন্ন ধৰণৰ কি বিকাশ হয়। আমি এই অধ্যায়ত আলোচনা কৰিম ইমোশ্যনেল ডেভেলপমেণ্ট, অৰ্থাৎ আৱেগিক বিকাশ, কমন ইমোশ্যনেল পেটাৰ্নছ, সাধাৰণ প্ৰকাৰৰ আৱেগ, ইমোশ্যনেল কণ্ট্ৰল, আৱেগিক নিয়ন্ত্ৰণ। আৰু নেক্সট আলোচনা কৰিম ছ'চিয়েল ডেভেলপমেণ্ট ডিউৰিং আৰ্লি চাইল্ডহুড, বাল্যকালৰ সামাজিক বিকাশ, influence of family and school in the process of socialization, সামাজিকীকৰণ প্ৰক্ৰিয়াত পৰিয়ালৰ লগতে বিদ্যালয়ৰ ভূমিকা। আমি নেক্সট আলোচনা কৰিম পাৰ্চনেলিটি ডেভেলপমেণ্ট, অৰ্থাৎ ব্যক্তিত্বৰ বিকাশ, influence of family and school on personality development, ব্যক্তিত্ব বিকাশত পৰিয়ালৰ লগতে বিদ্যালয়ৰ প্ৰভাৱ। এই সম্পৰ্কে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া আহোঁ চাইল্ডহুড বা বাল্যকালৰ বিষয়ে। প্ৰথমতে আমি ইনফেন্সি পিৰিয়ড, যিটো শৈশৱকাল বুলি কোৱা হয়, তাৰ ডিটেইলছখিনি আলোচনা কৰিলোঁ। মানৱ জীৱনৰ দ্বিতীয় গুৰুত্বপূৰ্ণ স্তৰ হৈছে বাল্যকাল। বাল্যকালটো ইনফেন্সি অৰ্থাৎ শৈশৱকাল সমাপ্ত হোৱাৰ পিছত আৰম্ভ হয়। এই কালটোক শৈশৱকাল আৰু কৈশোৰকালৰ মাজৰ চাবিকাঠি বুলি কোৱা হয়, অৰ্থাৎ কি বিটুইন দ্য ইনফেন্সি এণ্ড adolescence period. The child's second important stage of human development is childhood period. Generally, childhood comprises the period of 6 years to 12 years of age. This period is further divided into two stages, that is early childhood and later childhood. Early childhood started from 6 to 8 years and later childhood started from 9 to 12 years. The child enters the primary school at the early childhood stage. He is mentally fit for receiving formal education. Therefore, it is called the schooling age. In the stage, the child is able to read and write. ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াত বাল্যকাল সম্পৰ্কে কোৱা হৈছে যে ই হৈছে মানৱ জীৱনৰ এটা দ্বিতীয় গুৰুত্বপূৰ্ণ স্তৰ। এই কালটো শৈশৱকাল আৰু কৈশোৰৰ মাজৰ সময়ছোৱা বুলি কোৱা হয়, আৰু এই সময়ছোৱাত বিভিন্ন ধৰণৰ বৃদ্ধি আৰু বিকাশ হয়, আৰু ল'ৰা ছোৱালী যিহেতু যৌৱন কালৰ বাবে তেওঁলোকে প্ৰস্তুত হয়, অৰ্থাৎ প্ৰি এডলচেন্ট ষ্টেজ বুলিও কোৱা হয়। গতিকে বিকাশৰ এই স্তৰত বিভিন্ন পৰিৱৰ্তনৰ ফলত বিভিন্ন ধৰণৰ তেওঁলোকৰ সমস্যাই দেখা দিয়ে। এই বাল্যকালটো 6 বছৰৰ পৰা 12 বছৰৰ শিশুক অন্তৰ্ভুক্ত কৰা হয়, আৰু এই 6 পৰা 12 বছৰৰ শিশুক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে আগতীয়া বাল্যকাল আৰু লেটাৰ চাইল্ডহুড, অৰ্থাৎ শেহতীয়া বাল্যকাল। আগতীয়া বাল্যকাল কেতিয়া ষ্টাৰ্ট হয়? 6 পৰা 8 বছৰ বয়সত ষ্টাৰ্ট হয়, আৰু লেটাৰ চাইল্ডহুড বা শেহতীয়া বাল্যকালটো 9 পৰা 12 বছৰৰ ভিতৰৰ শিশু অন্তৰ্ভুক্ত। এই সময়ছোৱাক যিহেতু আনুষ্ঠানিক শিক্ষা আমাৰ কেতিয়া আৰম্ভ হয়? 6 বছৰত আৰম্ভ হয়। গতিকে এই 6 বছৰ বয়সত যিহেতু আনুষ্ঠানিক শিক্ষা আৰম্ভ হয়, শিশুৱে এই বয়সত স্কুলত এডমিশ্যন লয়। সেইকাৰণে এই বয়সৰ শিশুক কি বুলি কোৱা হয়? মেণ্টেলি ফিট ফৰ ৰিচিভিং ফৰ্মেল এডুকেশ্যন, আৰু তেওঁলোকক কোৱা হয় the stage is called the schooling age, অৰ্থাৎ স্কুলীয়া বয়স বুলিও কোৱা হয়। তেওঁলোকে মানসিকভাৱে বিদ্যালয় যাবৰ বাবে প্ৰস্তুত হয়। এই বয়সত শিশুৱে কি কৰিব পাৰে? লিখা পঢ়া কৰিব পাৰে। নেক্সট আহা Characteristics of childhood period, অৰ্থাৎ বাল্যকালৰ বৈশিষ্ট্য।
Characteristics of childhood is given below. অৰ্থাৎ বাল্যকালৰ বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ। প্ৰথম বৈশিষ্ট্য হৈছে ফিজিকেল ডেভেলপমেন্ট, যিটো শাৰীৰিক বিকাশ বুলি কোৱা হয়। এই শাৰীৰিক বিকাশ কেনেকুৱা হয় বাল্যকালৰ? বাল্যকালৰ শাৰীৰিক বিকাশটো একেবাৰে মন্থৰ হোৱা দেখা যায়, অৰ্থাৎ শ্ল' ফিজিকেল ডেভেলপমেন্ট ইজ অকাৰ্ড। অৰ্থাৎ কৈশৱকাল আৰু কৈশোৰকালৰ দৰে বাল্যকালৰ দ্ৰুত দৈহিক বিকাশ বা শাৰীৰিক বিকাশ পৰিলক্ষিত নহয়। এই সময়ছোৱাত ল'ৰা ছোৱালীৰ কি হয়, দেহ কংকালৰ দৈৰ্ঘ্য বৃদ্ধি হয়, দেহযন্ত্ৰ মাংসপেশীৰ আকাৰ ডাঙৰ হয়, শক্তিশালী হয়, আৰু আগতীয়া বাল্যকালৰ সময়ত ল'ৰা ছোৱালীৰ দাঁত গজে আৰু অস্থায়ী দাঁত সলনি স্থায়ী দাঁত ওলাবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত সঞ্চালন ক্ষমতাৰ বিকাশ হোৱা দেখা যায়। তেওঁলোকে যথেষ্ট ধৰণৰ তেওঁলোকৰ মটৰ ডেভেলপমেন্ট হয়, তেওঁলোকে বহুত খেলা ধূলা কৰে। মটৰ ডেভেলপমেন্ট অৰ্থাৎ অংগ সঞ্চালন ক্ষমতাৰ বিকাশ হোৱা দেখা যায়, কিন্তু ইমান তেওঁলোকৰ ফিজিকেল ডেভেলপমেন্টটো দ্ৰুত হোৱা দেখা নাযায়। সেইকাৰণে এই বয়সৰ শিশুসকলে বহুত দিনলৈকে একে অৱস্থাত, আমি বাল্যকালৰ শিশুসকলক একে অৱস্থাত দেখা পাওঁ। সাধাৰণতে খুব বেছি পটককে ডাঙৰ হোৱা দেখা নাপাওঁ, কিন্তু যেতিয়া এডলসেন্স পায় তেতিয়া কিন্তু পটককে ডাঙৰ হোৱা দেখা পোৱা যায়। নেক্সট কেৰেক্টাৰিষ্টিক্স হৈছে ছ'চিয়েল ডেভেলপমেন্ট, যিটো সামাজিক বিকাশ বুলি কোৱা হয়। এই সময়ত ল'ৰা ছোৱালী যিহেতু স্কুলীয়া বয়স বুলি কোৱা হয়, স্কুলিং এজ বুলি কোৱা হয়, সেইকাৰণে তেওঁলোকে কাক পায়, বেছি বন্ধু বান্ধৱীৰ লগ সংগ আদি পায়। তেওঁলোকে ওলাই যায়, মনৰ কথা ভাৱ আদান প্ৰদান কৰে, আৰু তেওঁলোকে খেলা ধূলাৰ লগত জৰিয়তে বন্ধুত্ব স্থাপনৰ জৰিয়তে তেওঁলোকে কি কৰে, সহযোগিতা প্ৰতিযোগিতা আদিৰ মনোভাৱো তেওঁলোকৰ বৃদ্ধি পায়। গতিকে তেওঁলোকে আত্মকেন্দ্ৰিকতাৰ পৰিৱৰ্তে কি হয়, সমাজকেন্দ্ৰিক তেওঁলোক হয়। নেক্সট হৈছে ইণ্টেলেকচুৱেল অৰ মেণ্টেল ডেভেলপমেন্ট। তেওঁলোকৰ আৰু এটা গুৰুত্বপূৰ্ণ তেওঁলোকৰ বৈশিষ্ট্য হৈছে তেওঁলোকৰ যিটো মেণ্টেল মানসিক বিকাশ বা বৌদ্ধিক বিকাশ। এই সময়ত ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশ সাধন হয়। মানসিক বিকাশ হোৱাৰ লগে লগে তেওঁলোকৰ বৌদ্ধিক দিশতো উন্নতি লাভ কৰে। স্মৃতি শক্তি, মনোযোগ, গঠনাত্মক চিন্তা, কল্পনা আদি তেওঁলোকৰ মানসিক শক্তিবোৰে ক্ষমতা অৰ্জন কৰিবলৈ লয়। তাৰপিছত আহিল ইমোচনেল ডেভেলপমেন্ট, যিটোক আৱেগিক বিকাশ বুলি কোৱা হয়। আৱেগিক বিকাশ অৰ্থাৎ আৱেগিক বিকাশ হৈছে ইমোচনেল ডেভেলপমেন্ট। ইমোচনেল ডেভেলপমেন্ট সকলোৰে কি থাকে, একোটা ইমোচন থাকে, অৰ্থাৎ আৱেগ থাকে। গতিকে এই ইমোচনসমূহ প্ৰত্যেক স্তৰৰ শিশুৰ ক্ষেত্ৰত বেলেগ বেলেগ। শৈশৱ কালত বেলেগ আৱেগ তেওঁলোকে শ্ব' কৰে, বাল্যকালত বেলেগ আৱেগ শ্ব' কৰে, কৈশোৰ কালত বেলেগ আৱেগ শ্ব' কৰে, বয়সস্থ বা প্ৰাপ্তবয়স্ক কালত তেওঁলোকৰ বেলেগ ধৰণৰ আৱেগৰ বহিঃপ্ৰকাশ ঘটে। এই সময়ছোৱাত বাল্যকালত ল'ৰা ছোৱালীয়ে প্ৰাপ্তবয়স্কৰ দৰে আৱেগ অনুভূতি অনুভৱ কৰিবলৈ লয়। তাৰমানে তেওঁলোকৰ ভয়, ক্ৰোধ, ঈৰ্ষা, সুখ দুখ, অভিমান, ভালপোৱা আদি আৱেগ তেওঁলোকৰ কি হয়, স্বাভাৱিকতে অনুভৱ কৰে। সমাজৰ নীতি নিয়ম অনুসৰি তেওঁলোকৰ আৱেগ নিয়ন্ত্ৰণৰ ক্ষমতাও বৃদ্ধি পায়। তাৰপিছত আহিল হোমোছেক্সুৱেলিটি, সমকামিতা যিটো কোৱা হয়। হোমোছেক্সুৱেলিটি এইটো এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কাৰ, বাল্যকালৰ। এই সময়ত ল'ৰা ছোৱালীৰ মাজত যিহেতু যৌন উত্তেজনা সুপ্ত অৱস্থাত থাকে, হাইড হৈ থাকে তেওঁলোকৰ, আৰু তেওঁলোকে কোনো বিপৰীত লিংগৰ প্ৰতি আসক্তি নহয়। তেওঁলোকে ল'ৰাৰ ফ্ৰেণ্ড ল'ৰা থাকে, বন্ধুত্ব বাছনিৰ ক্ষেত্ৰত নিজৰ লিংগক তেওঁলোকে বেছি প্ৰিফাৰেঞ্চ দিয়ে। অৰ্থাৎ তেওঁলোকে ল'ৰাই ল'ৰাৰ ফ্ৰেণ্ড থাকে, ছোৱালীয়ে ছোৱালীৰ ফ্ৰেণ্ড বনাই লয়। গতিকে তেওঁলোকক এই সমকামিতা হৈছে এইটো এটা কেৰেক্টাৰিষ্টিক। নেক্সট হৈছে মৰেল ডেভেলপমেন্ট, নৈতিক বিকাশ। এতিয়া নৈতিক বিকাশ বুলি কোৱাৰ লগে লগে এই বাল্যকালত শিশুসকলে কি কৰে, তেওঁলোকৰ মনত ভাল বেয়া, ন্যায় অন্যায়, পাপ পুণ্য, উচিত অনুচিত আদি দিশৰ বিচাৰ কৰিবলৈ শিকে। বিভিন্ন ধৰণৰ বিচাৰ বিশ্লেষণেৰে তেওঁলোকে যুক্তিপূৰ্ণ ভাৱে তেওঁলোকে কথাবিলাক ভাবি চায়। স্কুলীয়া আৰু সামাজিক পৰিৱেশত তেওঁলোকে প্ৰশংসা নিন্দা আদিয়ে তেওঁলোকৰ নৈতিক আৰু সামাজিক জ্ঞানো বৃদ্ধি কৰে। এটা
বিকাশে আন এটা বিকাশত সহায় কৰে যিহেতু সামাজিক বিকাশ হয় তেওঁলোকৰ সেইকাৰণে তেওঁলোকে এই সামাজিক বিকাশৰ দ্বাৰা তেওঁলোকৰ নৈতিক বিকাশো হয় এই সময়ত ল'ৰা ছোৱালী কি হয় দয়া ক্ষমতা প্ৰেম আদি গুণৰ বিকাশেৰে নৈতিক বিকাশৰ ভেটি তেওঁলোকৰ সুনিশ্চিত হয় নেক্সট হৈছে কেপাচিটি টু লাৰ্ণ শিক্ষা আহৰণৰ ক্ষমতা শিক্ষা আহৰণৰ ক্ষমতা বুলি কোৱাৰ লগে লগে এই বয়সত বাল্যকালত তেওঁলোকৰ কি হয় দেহ মানসিক তেওঁলোকৰ পৰিপক্ক হয় সাইকোফিজিক্যালি দে আৰ মেচিউৰ্ড আৰু তেওঁলোকে এই সময়ত ল'ৰা ছোৱালীয়ে শৈক্ষিক অভিজ্ঞতা অৰ্জনৰ ক্ষমতাও আহৰণ কৰে তেওঁলোকে কি কৰে এডুকেশ্যনেল এক্সপিৰিয়েঞ্চ তেওঁলোকে গেইন কৰে লিখিত কথিত ভাষা আয়ত্ত কৰে বাবে তেওঁলোকৰ সহজে ভাৱ আনৰ আগত প্ৰকাশ কৰে তাৰপিছত এই সময়ত ল'ৰা ছোৱালীয়ে শিক্ষকৰ নীতি নিৰ্দেশনা অনুশাসনো মানি চলে মুঠতে তেওঁলোকে শৈক্ষিক অভিজ্ঞতা আহৰণৰ যোগেদি খুব সামাজিক বিকাশো তেওঁলোকৰ সম্ভৱ হয় নেক্সট আহিল এক্সট্ৰোভাৰ্ট নেচাৰ বহিৰ্মুখী স্বভাৱ বহিৰ্মুখিতা হৈছে ল'ৰা ছোৱালী বহিৰ্মুখিতা মানে হৈছে আত্মকেন্দ্ৰিকতা গুণৰ পৰিহাৰ কৰি তেওঁলোকে সমাজকেন্দ্ৰিক হোৱা অৰ্থাৎ তেওঁলোকে সমাজৰ আন সদস্যসকলৰ লগত মিলা মিছা কৰি থকাটো তেওঁলোকে খুব মনৰ ভাৱবিলাক আনৰ আগত প্ৰকাশ কৰে যিসকল লোক বহিৰ্মুখী ব্যক্তিত্বৰ তেওঁলোকে খুব টকেটিভ হয় আনৰ আগত কথা বতৰা পাতি তেওঁলোকৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰে নেক্সট হৈছে গ্যাং লয়েলিটি যিটো গ্যাং লয়েলিটি মানে হৈছে দলীয় আনুগত্য এই দলীয় আনুগত্য বাল্যকালৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য খেলা ধূলাৰ মাজেৰে যিহেতু তেওঁলোকে কি কৰে খেলা ধূলাৰ মাজেৰে থাকি তেওঁলোকে সময় অতিবাহিত কৰি ভাল পায় সো তেওঁলোকে কি হয় দল পৰিচালনা কৰা এটা গুণ থাকে দলপতি নিৰ্বাচন কৰে এই দলপতিয়ে তেওঁলোকক নিৰ্দেশত গোটেই খেলখিনি বা যিখিনি কাম দলীয় নীতি নিয়ম বান্ধি দিয়ে সেইখিনি তেওঁলোকে অতি নিয়ম কানুনৰ মাজত কৰে সেইকাৰণে গ্যাং লয়েলিটি বা দলীয় আনুগত্য হৈছে এটা বাল্যকালৰ বৈশিষ্ট্য নেক্সট হৈছে প্লেফুলনেছ যিটো ক্ৰীড়া প্ৰৱণতা বুলি কোৱা হয় প্লেফুলনেছ হৈছে এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ইট ইজ আনাদাৰ ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অফ চাইল্ডহুড এই বাল্যকালত ক্ৰীড়া প্ৰৱণতাৰ ভাগ জাগি উঠে অৰ্থাৎ শিশুৱে কি কৰে খেলা ধূলাৰ পৰিৱৰ্তে তেওঁলোকে বাহিৰত খেলি লগৰ সমনীয়াৰ লগত খেলি ভাল পায় গতিকে ঘৰত ব্যক্তিগত খেলাৰ পৰিৱৰ্তে তেওঁলোকে লগৰ সমনীয়াৰ লগত খেলা ধূলা কৰি ভাল পায় নেক্সট হৈছে একুৱায়াৰ্ড ইণ্টাৰেষ্ট অৰ্থাৎ একুৱায়াৰ্ড ইণ্টাৰেষ্ট মানে হৈছে আৰ্জিত অভিৰুচি যিটো বাল্যকালৰ শেষৰ ফালে কিছুমান নিৰ্দিষ্ট বিষয়ৰ প্ৰতি ল'ৰা ছোৱালীৰ আগ্ৰহ আৰু অভিৰুচি জন্মে যেনে নাচ গান বিভিন্ন ধৰণৰ ছবি অঁকা পেইণ্টিং এইবিলাক তাৰমানে পাঠ্যক্ৰমৰ উপৰিও বিভিন্ন ধৰণৰ সহপাঠ্যক্ৰমিক কাৰ্যাৱলী তেওঁলোকৰ বিকাশ হয় তেওঁলোকে জানিবলৈ তেওঁলোকে ইচ্ছুক হয় নেক্সট হৈছে ডেভেলপমেণ্ট অফ ক্ৰিয়েটিভ পাৱাৰ অৰ্থাৎ সৃজনীশীলতাৰ বিকাশ এই সৃজনীশীলতা বিকাশটো এটা বাল্যকালৰ বৈশিষ্ট্য বাল্যকালত সৃষ্টি প্ৰতিভাৰ বিকাশ হয় তেওঁলোকে প্ৰতিটো বিষয় যুক্তি সহকাৰে শিকিব বিচাৰে আৰু তেওঁলোকে যিটো শৈশৱ কালত অন্ধ অনুকৰণ কৰিছিলে তাৰ পৰিহাৰ কৰি তেওঁলোকে কি কৰিব বিচাৰে বিভিন্ন ক্ষেত্ৰত নিজৰ সৃষ্টি প্ৰতিভাৰ পৰিচয় দাঙি ধৰিব বিচাৰে নেক্সট হৈছে কনষ্ট্ৰাকটিভ ইনষ্টিংক্ট অৰ্থাৎ গঠনাত্মক প্ৰবৃত্তি এই গঠনাত্মক প্ৰবৃত্তিয়ে কি কৰে শিশুসকলক মনত গঠনাত্মক প্ৰবৃত্তি দেখা দিয়ে অৰ্থাৎ তেওঁলোকে বিভিন্ন হস্তশিল্প ক্ৰাফ্ট চেণ্টাৰ্ড ৱৰ্ক ক্ৰাফ্ট ৱৰ্ক আদিৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ যৌথ কাম একেলগে দলীয় কাম গ্ৰুপ ৱৰ্ক কৰি ভাল পায় গতিকে দলীয় কাম গ্ৰুপত তেওঁলোকে দলীয়ভাৱে কৰি ভাল পায় NCC ৰেড ক্ৰছ স্কাউট গাইড আদিৰ জৰিয়তে তেওঁলোকে কি কৰে দলীয়ভাৱে সামাজিক গঠনাত্মক কাম কৰি ভাল পায় আৰু তেওঁলোকে যিবিলাক তেওঁলোকৰ ইচ্ছা সেই ইচ্ছাসমূহ তেওঁলোকৰ বাস্তৱায়িত কৰিব বিচাৰে এইখিনি হৈছে তোমালোকৰ বাল্যকালৰ বৈশিষ্ট্য ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা এই কথাখিনি যদি কিবা বুজি নোপোৱা আমি লাইভ ক্লাছত ডিটেইলছত আলোচনা কৰিম নেক্সট তোমালোকক বাল্যকালৰ কি আলোচনা কৰিম তোমালোকক বাল্যকালৰ ইমোশনেল আবেগিক বিকাশ সম্পৰ্কে আলোচনা কৰিম সামাজিক বিকাশ সম্পৰ্কে আলোচনা কৰিম আৰু ইয়াৰ উপৰিও আমি কি কৰিম সমাজ আৰু পৰিয়ালৰ ভূমিকা শিশুসকলৰ সামাজিক আবেগিক ব্যক্তিত্ব আদি বিকাশৰ ক্ষেত্ৰত পৰিয়াল আৰু সমাজৰ ভূমিকাৰ কথাও আমি এটা এটাকে আলোচনা কৰিম তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা আজিলৈ আহো থেংক ইউ